ইয়াৰ আগতে 13 বিধ আছিলে সো গোটেই 21 বিধ যেটো আমাৰ সামগ্ৰী এটো ইতিমধ্যে জিআই টেগিং পাই গল এটো আমাৰ কাৰণে বহুত ডাঙৰ কথা মই বড়ো জনগোষ্ঠীক কংগ্ৰেচুলেশ্যন জনাইছো আৰু সেই সকল ব্যক্তিক মই ধন্যবাদ জনাইছো যি সকলে আজি বহুত শতিকাৰ পৰা শতিকা আমাৰ জাতিৰ অস্তিত্ব বা পৰিচয়টো ৰক্ষা কৰাৰ কাৰণে আমাৰ দখনা আৰনাই বিভিন্ন খাদ্য বস্তুবিলাক তেখেত সকলে এটা ইউনিক এটা যেটো ইউনিকনেছটো অলপ স্পেশালিটি বজাই ৰাখিছিলে যেটো অলপ ডিস্টিংক্ট হল কাৰো লগত নিমিলে ইয়াৰ কাৰণে আজি জিআই টেগিং পাবলৈ সক্ষম হৈছে এইখিনি আইটেম এইখিনি যেটো সামগ্ৰী আজি জিআই টেগিং পোৱাৰ পিছত ভাৰতৰ বড়োসকলৰ আইডেন্টিটি চিৰস্থায়ী হৈ গল আৰু বিশ্বৰ মানুহে এতিয়া গম পাব যে বড়ো বুলি ক'লে তেখেত সকলৰ আৰনাই আছে দখনা আছে চেৰজা আছে অনলা আছে খাদ্য বস্তুবিলাক আছে এই গোটেই কথাবিলাক পাব আৰু আজিৰ তাৰিখত ইয়াতকৈ আনন্দৰ কথা হ'ব নোৱাৰে কাৰণ বড়োসকলে নিজৰ অস্তিত্ব আৰু পৰিচয় জীয়াই ৰখাৰ কাৰণে 40-50 বছৰ ষ্ট্ৰাগল কৰি আহিল আৰু ইয়াৰে ফল হিচাপে আজি আমাৰ কাউন্সিল পোৱাৰ লগতে ডাঙৰ এটা কাম হৈ গল যে আমি যিমান আমাৰ সামগ্ৰী আছে বা যিমান আমাৰ ট্ৰেডিশনাল এটিয়াৰবিলাক আছে সেইবিলাক আজি জিআই টেগিং হৈ গল।